2024 বিৰোধী ঐক্যমঞ্চৰ 26ৰ পৰিকল্পনা বিজেপিক প্ৰতিহত কৰাৰ বাবে কেইবাটাও ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে। বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছ সহ বিৰোধী ঐক্যমঞ্চ কেইবালানিও বৈঠক, ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, অজিত ভূঞাৰ সৈতে বৈঠক। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাজ্য দলৰ সভাপতি অখিল গগৈ একেলগে সাংসদ অজিত ভূঞাৰ লগত মিলিত হয়। 2024 ঐক্যবদ্ধভাৱে যুঁজিব আঞ্চলিক ৰাজনৈতিক শক্তিয়ে। গতিকে এইবাৰ বিজেপি প্ৰতিহত কৰিবই। এই বৈঠকত ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু সাংসদ অজিত কুমাৰ ভূঞাই কিছুমান মন্তব্য আগবঢ়াইছে। মই কি ভাবিছোঁ, আপুনি কি ভাবিছে, এনেকৈ আমি ইজনে সিজনৰ পৰা জানিছোঁ। 4 জুন আছে, 4 জুনৰ পিছত আমাৰ লক্ষ্য হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী আমাৰ দলৰ স্থিতি কি হৈছে বিভিন্ন বিষয়বিলাকত মই ভাবিছোঁ আমাৰ 4 জুনৰ পিছত 10 দিনমানৰ ভিতৰত, জুনৰ ছেকেণ্ড উইকৰ ভিতৰত আমি APCCয়ে পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং পাতিম। মিটিং পাতি পেলাই আমি পঞ্চায়ত ইলেকশ্যন বা বিৰোধী ঐক্য বা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজনীতি প্ৰেক্ষাপট আমি সেইখিনি আলোচনা কৰি আমি পৰৱৰ্তী কথাখিনি আপোনালোকক আৰু ভালকৈ কৰিব। মোৰ ভাল লাগিলে যে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি সঁহাৰি জনাই সকলো আজি উপস্থিত থাকিলে। নিৰ্বাচনত আমি এটা সক্ৰিয় অংশগ্ৰহণ কৰিছোঁ। গতিকে স্বাভাৱিকতে ৰাজনীতিৰ কথাই ইয়াত স্থান পাইছে। আৰু আপোনালোকে লক্ষ্য কৰিছে নিশ্চয়, মই নকলেও হ'ব যে ইয়াত আঞ্চলিক দলৰ নেতাহে আছে কেৱল। ইয়াত কোনো ধৰণৰ অন্য দলৰ কোনো ৰাষ্ট্ৰীয় দলৰ মানুহ নাই। যে আমি ৰাইজে হয়তো বিচৰা নাই যে কাৰোবাৰ পিঠিত উঠি বুকুচাত উঠি পেলাই আঞ্চলিকতা বা জীয়াই থাকক। মাৰ্জ হোৱাৰ কথাটো বৰ সহজ নহয়, কিন্তু মাৰ্জ নোহোৱাকৈ এটা ছাতিৰ তললৈ যদি আঞ্চলিক দলবোৰ আহে তেতিয়াও কাম হৈ যায়। মূল কথা এইটোৱেই, আমি অসমৰ ৰাজনৈতিক ভৱিষ্যত আৰু যিটো ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো নাক পাশত আবদ্ধ কৰি ৰাখিব খুজিছে দেশৰ জনতাক, অসমৰ ৰাইজক, ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰতো প্ৰচেষ্টা লোকসভাত আছিলে। কিন্তু পৰৱৰ্তী দিনতো আমাৰ এইটো যিটো ধাৰা, আমাৰ সংগ্ৰামী ধাৰা, দেশৰ গণতন্ত্ৰ সংবিধান বচোৱাৰ যিটো চিন্তা, সেইটো আমি কেনেকৈ নিয়োজিত হ'ম সেই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিছোঁ। ইয়াত আজি আমি আঞ্চলিক দলসমূহ, জাতীয়তাবাদী দলসমূহ আমি একত্ৰিত হৈছোঁ। কংগ্ৰেছৰ লগত আমি কালি কথা পাতিছোঁ। গতিকে বিজেপিক হৰুৱাবলৈ যিটো কৌশল লাগে সেইটোৱে শুদ্ধ কৌশল। আমি আমাৰ ফালৰ পৰা অন্তঃকৰণেৰে জাতিটোৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ কথা বাৰ্তা চলি আছে। এতিয়া প্ৰথম কথাটো হ'ল আমি ইউনাইটেড প্লেটফৰ্মত থাকিম। এই কথাটো আপোনালোকক একেবাৰে 100% কনফাৰ্ম কৰি ল'লোঁ। একত্ৰীকৰণৰ কাৰণে কথা বাৰ্তা চলি আছে। কেইবাটাও আলোচনা ইতিমধ্যে হ'ল। এতিয়ালৈকে আমাৰ দুটা দলৰ মাজত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমাৰ কথা বাৰ্তা হৈছে। তাৰ উপৰিও আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ অজিতদাৰ নেতৃত্বাধীন আমাৰ জাতীয় যি দল আছে সেই দলৰ লগতো আমাৰ কথা বাৰ্তা চলিছে। গতিকে হয়তো আঞ্চলিক শক্তিবিলাক যিমান সোনকালে আমি যিমান দূৰ পাৰোঁ একলগ হ'বৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু কংগ্ৰেছৰ লগত ডেফিনেটলি আমি থাকিম, 26লৈকে নিশ্চয় থাকিম। কিন্তু একেটা সময়তে আমি আঞ্চলিক শক্তিবিলাকৰ এটা ইউনাইটেড ফ'ৰ্চ কৰিম, ইউনাইটেড মঞ্চ এখন কৰিম, এটা আমব্ৰেলা আমাৰ হ'ব। আটাইকেইটা পাৰ্টীয়ে লগ লাগি সেই আমব্ৰেলাটোৰ তলত আমি ঐক্যবদ্ধভাৱে আঞ্চলিক স্বাৰ্থ যাতে কেতিয়াও বিঘ্নিত নহয়। আমি ৰিজনেল পাৰ্টি লাগে বুলি আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স হৈ আমাৰ কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু NC হিলছ আছে। আৰু লগতে ইয়াত একমত হৈছোঁ যে ৰিজনেল পাৰ্টি হৈ আৰু আমাৰ মাজত